বন্ধুসকল, আমি অৱৰ সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা আজি কেইটামান বিষয়ৰ ওপৰত এই সংবাদমেলখন আমি আয়োজন কৰিছোঁ। আজিৰ এই সংবাদমেলত মোৰ লগত উপস্থিত আছে আমাৰ অৱৰ সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় মুখপাত্ৰ সন্মানীয় পংকজ দাস। এতিয়া কথাটো হ'ল যে আজি কিছুদিন ধৰি আমি ছ'চিয়েল মিডিয়াতে হওক বা ইলেক্ট্ৰনিক মিডিয়াতে হওক কেইটামান বিষয়ৰ ওপৰত আমি বহু ধৰণৰ বিতৰ্ক আমি দেখিবলৈ পাইছোঁ। যে সম্পৰ্কত আমি অৱৰ সুৰক্ষা সমিতি অসমে কেইটামান কথা ক'বলৈ বিচাৰিছোঁ। যে প্ৰথম কথাটো হ'ল যে অৱৰ সুৰক্ষা সমিতি অসমৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন কোনো ব্যক্তি বিশেষ বা কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয়। আমি এই সংগ্ৰামখন অব্যাহত ৰাখিছোঁ যে BTCত বসবাস কৰা 24 লক্ষ অৱৰ জনসাধাৰণৰ যিসমূহ অধিকাৰ ইতিমধ্যে হেৰুৱাইছে, এই হেৰুৱা অধিকাৰসমূহ সাব্যস্ত কৰাৰ কাৰণে আমি এই সংগ্ৰামখন অব্যাহত ৰাখিছোঁ। যে আমি কোনো ব্যক্তি বিশেষৰ বিৰুদ্ধে বা কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে আমি সংগ্ৰামখন অব্যাহত ৰখা নাই। গতিকে আমি এই সম্পৰ্কত ক'বলৈ গৈছোঁ যে যিসমূহ বিতৰ্ক ইতিমধ্যে ছ'চিয়েল মিডিয়াত বা আমাৰ ইলেক্ট্ৰনিক মিডিয়াত আমি দেখিবলৈ পাই আহিছোঁ, এই বিষয়সমূহ বা এই বিতৰ্কটো আমি ইমানতে সমাপ্ত হ'বলৈ আমি অনুৰোধ জনাইছোঁ দুটা পক্ষক, যাতে তেওঁলোকে এই বিষয়টো বা এই বিতৰ্কটো আৰু বেছি দূৰলৈ আগবঢ়াই লৈ নাযায়। এইকাৰণে কৈছোঁ যে যদি এই বিষয়টো বেছি দূৰলৈ আগবাঢ়ি যায়, হয়তো এই বিষয়টো এটা সময়ত গোটেই BTDতে বা গোটেই আমাৰ এই অঞ্চলটোতে এটা বিষবাষ্প বিয়প বুলি আমাৰ এটা সন্দেহ হৈছে। সেইকাৰণে আমি আমাৰ সংগঠনৰ তৰফৰ পৰা অৱৰ সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা যাতে বিষয়টো আৰু বেছি দূৰলৈ আগবঢ়াই নিনি ইমানতে সমাপ্ত কৰে, আমি তাৰ কাৰণে অৱৰ সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে UPPL দল আৰু অৱৰ নেতা জন দাস তেওঁলোকৰ মাজত যি এটা বিতৰ্ক ইতিমধ্যে আৰম্ভ হৈছে, এই বিষয়টো সম্পৰ্কত আমি কৈছোঁ যে জন দাসে যিখিনি বিতৰ্ক ইতিমধ্যে আৰম্ভ কৰিছে, প্ৰথম কথা হ'ল সেই বিষয়টো তেওঁৰ ব্যক্তিগত বিষয়, তাত আমাৰ ক'বলগীয়া একো নাই। তেওঁ ব্যক্তিগতভাৱে কিবা RTI কৰিছে বা অন্যান্য বিষয়ৰ ওপৰত তেওঁ মাত মাতিছে, তেওঁৰ সম্পূৰ্ণ সেইটো নিজস্ব বিষয়। তেওঁৰ বক্তব্যখিনি আমাৰ সংগঠনৰ বক্তব্য নহয়। দ্বিতীয় কথাটো, সেই বিষয়টোক লৈ UPPL দলৰ কিছুমান সদস্যই যি ধৰণে এটা আক্ৰোশমূলক আচৰণ কৰা আমি দেখিবলৈ পাইছোঁ, সেইটো আমি নিন্দা জনাইছোঁ। গতিকে কোনোবা ব্যক্তি কাৰোবাৰ বিৰুদ্ধে হয়তো কিছু তথ্য সহকাৰে যদি কিবা এই মিডিয়াৰ ওচৰতে হওক বা অন্যান্য বিষয়ৰ পৰা মাতে, সেইটো কোনো ৰাজনৈতিক দল কাৰণ থাকিব নোৱাৰে। যিহেতু এখন গণতন্ত্ৰত সকলোৰে সমান অধিকাৰ আছে, সকলো বিষয়ৰ ওপৰত মাত মাতাৰ প্ৰত্যেকৰে অধিকাৰ আছে। গতিকে আমি সেইকাৰণে কৈছোঁ যে এই বিষয়টো বেছি দূৰলৈ নিনি ইমানতে সমাপ্ত কৰক। আমি তাৰ কাৰণে আমি অৱৰ সুৰক্ষা সমিতি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে এই বিষয়টোক লৈয়ে বা আমি অন্যান্য কিছুমান সময়ত আমি দেখিবলৈ পাওঁ যে বহুতে ক'বলৈ বিচাৰে যে বড়ো অৱৰৰ ৰাজনীতি কৰা বুলি বহুতে ক'ব বিচাৰে। আমি ক'বলৈ বিচাৰিছোঁ যে বড়ো অৱৰৰ ৰাজনীতি আমি কৰা নাই, বড়ো অৱৰৰ ৰাজনীতি আমি কৰিবলৈ যোৱা নাই। অৱৰ সুৰক্ষা সমিতি এটা অৰাজনৈতিক সংগঠন, যদিও অৰাজনৈতিক সংগঠন, অৱৰ সুৰক্ষা সমিতিৰ কিন্তু ৰাজনৈতিক দৃষ্টিভংগী নথকা নহয়, আমি সেইটো স্বীকাৰ কৰোঁ। কিন্তু তৎসত্ত্বেও আমি বড়ো অৱৰৰ ৰাজনীতি কিন্তু আমি কৰিবলৈ যোৱা নাই। কিন্তু অৱৰৰ নাম লৈ কিছুমান ৰাজনৈতিক নেতাই এই BTD অঞ্চলত কিছুমান ৰাজনৈতিক নেতাই কিন্তু বড়ো অৱৰৰ ৰাজনীতি কৰিবলৈ যায়, আৰু তেওঁলোকেই কিন্তু কয় যে বড়ো অৱৰৰ ৰাজনীতিৰ কথাটো তেওঁলোকে কিন্তু তেওঁলোকৰ মুখেৰে কিন্তু উচ্চাৰণ কৰি থাকে, আমি কিন্তু কেতিয়াও কৰা নাই। গতিকে আমি সেইসকল ৰাজনৈতিক নেতাকো আমি সাৱধান কৰি দিছোঁ যাতে বড়ো অৱৰৰ ৰাজনীতিৰ কথাটো ভৱিষ্যতে যাতে উল্লেখ নকৰে। কাৰণ অৱৰ সুৰক্ষা সমিতি ৰাজনীতি কৰাৰ কাৰণে বা অৱৰ সুৰক্ষা সমিতি নিৰ্বাচন খেলাৰ কাৰণে কিন্তু অৱৰ সুৰক্ষা সমিতিৰ জন্ম হোৱা নাই। অৱৰ সুৰক্ষা সমিতিৰ জন্ম এটা কাৰণতে হৈছে যে BTDত 22 লক্ষ অৱৰ জনসাধাৰণৰ অধিকাৰসমূহ সাব্যস্ত কৰাৰ কাৰণে অৱৰ সুৰক্ষা সমিতিৰ জন্ম হৈছে। যেতিয়ালৈকে BTCত বসবাস কৰা অৱৰ ৰাইজৰ অধিকাৰ সাব্যস্ত নহয়, তেতিয়ালৈকে অৱৰ সুৰক্ষা সমিতি এই সংগ্ৰাম অব্যাহত ৰাখিব। যে আমাৰ অৱৰ সুৰক্ষা সমিতিৰ গৰ্ভত জন্ম হোৱা আমাৰ GSP দল আৰু BPF দল, এই GSP দল আৰু BPF দলৰ যি এলায়েন্স, বৰ্তমান আগন্তুক যি নিৰ্বাচনক লৈ তেওঁলোকে যি এলায়েন্স ইতিমধ্যে তেওঁলোকে ঘোষণা কৰি আছে, তেওঁলোকে বক্তব্য ৰাখি আছে, তেওঁলোকৰ এলায়েন্স প্ৰক্ৰিয়াটো কিমান দূৰ আগবাঢ়িছে সেই সম্পৰ্কে আমি ক'বলৈ নাযাওঁ। কিন্তু তেওঁলোকে
যিখিনি ঘোষণা কৰি আছে যে BPF আৰু GSP এলায়েন্সত এইবাৰ BTCত চৰকাৰ গঠন কৰিব বা নিৰ্বাচন খেলিব। কিন্তু আমি অৱৰোহ সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা এটা কথা স্পষ্ট কৰি দিছোঁ যে GSP আৰু BPF এলায়েন্সত আমাৰ অৱৰোহ সুৰক্ষা সমিতিৰ আমাৰ সমৰ্থন নাই। এই কাৰণত নাই যে বহুতে ভাবি আছে যে GSP আছে মানে অৱৰোহ সুৰক্ষা সমিতিও আছে। এই কথাটো কিন্তু আমি বহুতত দেখিবলৈ পাই আহিছোঁ বা বহুতে কিছুমানে ক'ব বিচাৰে যে GSPৰ লগত অৱৰোহ সুৰক্ষা সমিতি আছে, গতিকে অৱৰোহ সুৰক্ষা সমিতিও BPFৰ লগত আছে। আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে GSP আৰু BPFৰ যি এলায়েন্স, এই এলায়েন্সত আমি নাই। এই কাৰণত নাই যে অৱৰোহ সুৰক্ষা সমিতিৰ আদৰ্শ এটা বেলেগ আৰু BPFৰ যি 17 বছৰ কাৰ্যকাল, বিগত যি 17 বছৰ কাৰ্যকাল আছিল, সেই কাৰ্যকালৰ সময়ত BPF দলৰ কিছুমান কাম কাজৰ কাৰণেই এই BTC অঞ্চলত অৱৰোহ সুৰক্ষা সমিতিৰ জন্ম হৈছিল বা জন্ম হ'বলৈ বাধ্য হৈছিল। অৱৰোহ লোক জনদাস ডাঙৰীয়া সম্পৰ্কত কিছু কথা অৱতাৰণা হৈছে। জনদাস ডাঙৰীয়া সম্পৰ্কত ব্যক্তিগতভাৱে আমাৰ ক'বলগীয়া একো কথা নাই। তেখেতে BTD অৱৰ নামৰ এটা সংগঠনৰ সম্পাদক হিচাপে নিজকে পৰিচয় দিয়ে। তেখেতৰ সংগঠন তেখেতে কি ধৰণে চলাই আছে তেখেতে জানিব। কিন্তু BTDৰ 22 লক্ষ অৱৰৰ কথা চিন্তা কৰা জনদাস ডাঙৰীয়া বা তেওঁৰ সংগঠনৰ যোৱা কিছুদিনৰ যি কাৰ্যকলাপ, সেই কাৰ্যকলাপ সম্পৰ্কে আমি অৱৰোহ সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা তেখেতক অতি বিনম্ৰভাৱে মাত্ৰ আহ্বান জনাবলৈ বিচাৰিছোঁ যে ইতিমধ্যে সম্পাদকে আমাৰ দাঙি ধৰিছে কথাখিনি। অৱৰোহ সুৰক্ষা সমিতি তথা ইয়াৰ যি অৱৰোহ সংগ্ৰাম, এই সংগ্ৰামৰ ভেটিত আৰু ইয়াৰ গৰ্ভতেই GSP নামৰ দলটি গঠন হৈছে। গতিকে GSP দল আৰু অৱৰোহ সুৰক্ষা সমিতি বা অৱৰোহ ৰাজ্যৰ এটা ওতঃপ্ৰোত সম্পৰ্ক থকাটো নিতান্তই স্বাভাৱিক। কিন্তু আজিৰ তাৰিখত দলৰ জন্মলগ্নৰ যিসমূহ আদৰ্শ নীতি, সেই সকলোবিলাক জলাঞ্জলি দি GSP দলে আজিৰ তাৰিখত স্ববিৰোধী স্থানত অৱস্থান কৰিছে। যি BPF দলৰ শাসনকালৰ কিছু সেই সময়ৰ সমসাময়িক ঘটনাৰ পৰিপ্ৰেক্ষিতত অৱৰোহ সুৰক্ষা সমিতি সংগঠনৰ জন্ম হৈছিল, সেই BPF দলৰ লগত মিত্ৰতা স্থাপন কৰি GSP দলে নিজৰ নীতি জলাঞ্জলি দিছে, নিজৰ আদৰ্শ জলাঞ্জলি দিছে। এতিয়া তাৰ কাৰণে আজি অৱৰোহ সুৰক্ষা সমিতিয়ে এইটো একেবাৰে খাটাং সিদ্ধান্ত গ্ৰহণ কৰিছে যে অৱৰোহ সুৰক্ষা সমিতি GSP দলৰ লগত নীতিগতভাৱে কোনো ধৰণৰ আপোচত নাহে আৰু এই নিৰ্বাচনত GSP দলক সমৰ্থন সহযোগ কোনো ধৰণৰ GSP দললৈ আগ নবঢ়ায় অৱৰোহ সুৰক্ষা সমিতিয়ে। এতিয়া জনদাস ডাঙৰীয়াই যদি BTDৰ অৱৰোহ ৰাইজৰ কাৰণে এখন সংগ্ৰাম চলাইছে, তেওঁৰ সংগঠন যিয়েই নহওক সেইটো তেখেতৰ বিষয়, কিন্তু তেখেতক আমি দেখিবলৈ পাইছোঁ GSP দলৰ লগত একেখন মঞ্চত বহি একেলগে কাম কাজ কৰি থকা। গতিকে তেখেতৰ নীতিটো প্ৰথমতে স্পষ্ট কৰাটো ভাল। আমি তেখেতৰ সংগঠনৰ যি নীতি, সেই নীতিটো আমি স্পষ্ট কৰিবলৈ অতি কাতৰভাৱে আহ্বান জনাওঁ। আৰু এই সংবাদমেল যোগে মই জনদাস ডাঙৰীয়াক আহ্বান জনাইছোঁ যে তেখেতৰ যি BTD অৱৰোহ সংগঠন, এই সংগঠনে অৱৰোহ সুৰক্ষা সমিতি অসমৰ লগত অতি শীঘ্ৰে আলাপ আলোচনাত মিলিত হওক আৰু নীতিগতভাৱে সংগঠনৰ কাম কাজ চলাই যাবলৈ আমি অনুৰোধ জনাইছোঁ। 2014 চনৰ লোকসভা নিৰ্বাচনৰ পিছত MP নৱকুমাৰ শৰণীয়াৰ পৃষ্ঠপোষকতাত অৱৰোহ সুৰক্ষা সমিতি অসম তেতিয়াৰ যোগেশ কলিতা নেতৃত্বাধীন এই কমিটিখনৰ বিপৰীতে আন এটা অৱৰোহ সুৰক্ষা সমিতি নামৰ গোট সৃষ্টি হৈছিল 2014 চনৰ লোকসভা নিৰ্বাচনৰ পিছত, প্ৰায় 2016 চনমানৰ ভিতৰত। কিন্তু যেতিয়া আকৌ 2019 চনৰ নিৰ্বাচন আহিছিল সমাগত, তেতিয়া 2019 চনৰ নিৰ্বাচনৰ আগত যিহেতু এইটো সকলো অৱৰোহ ৰাইজৰ দাবী, আজিও হয়তো সেই দাবীটো অৱৰোহ ৰাইজে কৰে অৱৰোহ সংগঠনক, যে সংগঠনবিলাকৰ মাজত থকা বিভিন্ন মতভেদবিলাক দূৰ কৰি সংগঠনবিলাক একত্ৰিত হ'ব লাগে। আৰু তেনেকুৱা ৰাইজৰ দাবীক সন্মান জনাই সেই সময়ত
এই দুয়োখন কমিটিক একত্ৰীকৰণৰ কাৰণে বহুবাৰ বৈঠক বহিছিল আৰু মই স্পষ্টভাৱেই সেই বৈঠকবিলাকত উপস্থিত আছিলোঁ অৱৰোহ শিক্ষা সমিতিৰ মুখপাত্ৰ হিচাপে। আৰু 2019 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে থমনা ৰাস ক্ষেত্ৰত ৰাজহুৱাভাৱে মুকলিভাৱে BTD অৱৰোহ শিক্ষা সমিতি তেওঁলোকে নিজৰ দলটো নিজেই ৰাজহুৱাভাৱে ভংগ কৰি অৱৰোহ শিক্ষা সমিতি অসমৰ লগত একেলগে কাম কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈ এইখন কমিটি ভংগ কৰি দিছিল। সেইখন কমিটিৰ সভাপতি আছিল ৰফিক আহমেদ ডাঙৰীয়া। ৰফিক আহমেদ ডাঙৰীয়াক পৰৱৰ্তী অৱৰোহ শিক্ষা সমিতিৰ উপদেষ্টা হিচাপে লোৱা হৈছিল। জোনদাস ডাঙৰীয়াক মই নিজেই সেই সভাতেই তেখেতক মই নিজেই প্ৰস্তাৱ আগবঢ়াইছিলোঁ যে জোনদাস ডাঙৰীয়া আপোনাক কোন বিষয় বাবদ ৰাখিলে আপুনি সন্তুষ্ট হ'ব বা কি ধৰণৰ কাম ধৰণে আপুনি এইখন কমিটিত থাকিব। তেতিয়া তেখেতে কোনো পদবী লোৱাৰ পৰা বিৰত থাকিম বুলি কথা দিছিল আৰু সেইধৰণে তেওঁ আছে। কিন্তু আজিৰ তাৰিখত তেওঁ আমি মাজে মাজে যিটো দেখা পাওঁ ছ'চিয়েল মিডিয়া বা মিডিয়া যোগে যে তেওঁ এটা BTD অৱৰোহৰ সম্পাদক হিচাপে নিজকে পৰিচয় দিয়ে। এতিয়া BTD অৱৰোহ সংগঠনটো তেওঁ কি ধৰণে চলাই আছে বা আজিৰ তাৰিখত আছে নে নাই সেইটো আমাৰ বিষয় নহয়। কিন্তু স্পষ্ট কথা এইটোৱেই যে 2019 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখত BTD অৱৰোহ নামৰ সংগঠনটো ভংগ কৰা হৈছিল বা ভংগ তেখেতসকলে নিজেই কৰিছিল। চাওক, গণতন্ত্ৰত কেইজনমান মানুহ লগ লাগি গণতন্ত্ৰৰ হকে বা ৰাইজৰ হকে কাম কৰাৰ অধিকাৰ নিশ্চিতভাৱে সকলোৰে আছে।